গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ ভাল হওক। তো আজিৰ ভিডিঅ'টো নতুন এটা ভিডিঅ' বুলি ক'ব লাগিব, কাৰণ যিহেতু মই বিয়া পতা নাছিলোঁ। তো বিয়া পতাৰ পাছততো মই অসমীয়া ছোৱালী বিয়া পাতিছোঁ। আমিতো মিচিং মানুহ হয় ন, তো আমি ইমান নাজানো। তো অসমীয়া ছোৱালীৰ লগত বিয়া কৰিলে কি কি কৰিব লাগে, তো আজি বোলে চৰু টেঙা ফুটিয়াব লাগে বুলি কৈছে। তো গাৰ্জেন পালৰ পৰা দেউতাই যাব আৰু ইপিনে এটা মানুহ এজন লাগিব বুলি কৈছে। এইটো মানুহ পোৱা নাই, তো মামাক লগ আনিব আহিলোঁ আজি। মামা ইহঁতৰ গাঁৱত ইয়াত আছে। এইপিনে পূৰা বৰষুণ দিয়াৰ কাৰণে পূৰা বোকা হৈ আছে, মানে বোকা হোৱাৰ কাৰণে তো মামাক আনিব পৰা নাই। মামাই খোজকাঢ়ি আহিছে বুলি কৈছে পথাৰৰ মাজে মাজে, এতিয়ালৈকেতো আহি পোৱাই নাই। তো আহি পাই লওঁ, তাৰপিছত এইটোনো কি কি নিয়ম নীতি তাতে কৈ আছোঁ আপোনালোকৰ ঘৰত গৈ। তো যিখিনি ইয়াৰ পৰা বহুত দূৰ, ডিমাপুৰ ওচৰা ওচৰি হৈ যায়গৈ মোৰ মাইকীটোৰ ঘৰটো। তো প্ৰথমতে দেউতাক আৰু মাক পঠিয়াই দিলোঁ চোৰ দেখালৈ। তো তাই মামাই কৈছে অকণমান তই আগবাঢ়ি আহ, তাৰপৰা কিমান হাতত কিয় বস্তু আহিছে চাগে। তো এনেকুৱা ৰাস্তা হৈছে, এনেকুৱা ৰাস্তা ইয়াত কেনেকৈ বাইক লৈ যাম আপোনালোকে কওকচোন। ইয়াত যদি বাইক নিব পাৰে আৰু মানে ট্ৰেক্টৰ নিব লাগিব অফ ৰোডিং কৰিবলৈ, তো তেতিয়া অলপ পাৰিম চাইড। ৰাস্তা চাওঁ নহয় কি কটা ৰাস্তা। এইটো ৰাস্তা যদি বাইকখন লৈ আনো ইয়াত পইচা আৰু কুকুৰটো চাওঁ আকৌ মোৰ পকৰে পৰি আহি আছে। ৰাতিপুৱা এটা ৰখি দিলোঁ, একদম মোৰ লগত চিনাকি হ'লেই। একে ছাটতে দুষ্টি বনিব মোৰ লগত। চল 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 চল। আচ্ছা, এইবিলাক বিশ্বাস কৰিব পাৰিব গাইজ, আৰু বেলেগক নহয়। কাৰ কাৰ গাইজ এনেকৈ জান জুৰি আছে আগৰ পুৰণা স্মৃতিকেইটাৰ লগত খেলাকেইটা, এনেকৈ জান জুৰি পথাৰ চথাৰ মাজত। কিন্তু আমাৰ আজিলৈকে এইটো এৰিয়াৰ মামাইহঁতে এৰিয়াটো ডেভেলপ হোৱা নাই আজিলৈকে, কাৰণ এইটো বহুত বছৰ হৈ গ'ল। আমাৰ মাক বিয়া পতা অনাৰ পাছতো মোৰ সেই বয়স এতিয়া মোৰ কিমান 26 হৈ গ'লগৈ, 26 বছৰ হৈ গ'লগৈ। 26 আজিলৈকে এটা ডেভেলপ হোৱা নাই। ইয়াৰ পৰা দলং এখন আহিছিলে, কি মেম্বাৰ চেম্বাৰ এইবিলাক পুটকি মাৰি দিছে, কি ক'ব মানে ছোৱালী খাতিত ঢালাল। তো মামাই ফাইনেল আহি পাইছে। আগতে অলপ খোজকাঢ়ি গৈছোঁ, পৰিৱেশ ফাইনেল ওলাই গৈছে আৰু ভালে গ'লে আহিলে অলপ নাম নামি চলিলেই চলিব। বাইটিকা বাইটিকা অকণ নাই গুণা নাই নতুন আনিলে গাইছ। ঘৰত আহিলোঁ, দেউতাই ইহঁতে কৰি তাতে পঠিয়াই দিলোঁ, আৰু লগতে এতিয়া জলকীয়া পুলি ৰুইলোগৈ মই। তো হাতৰ অৱস্থা চাওক, জলকীয়া পুলি এইকেইটা বাচিলে ৰুইছোঁ, ডাঙৰ হ'লে আপোনালোকক বাৰু দেখাম বাৰু নিশ্চয়। তো ৰুইছোঁ ইয়াতে মিনিমাম 40-50 জোপামান আছে এইখিনিতে, কিন্তু কোনো নহ'ব যে ইমান আছে মোৰ ওচৰতে, ঘৰৰ ওচৰতে, ঘৰতে এইপিনে জলকীয়া পুলি। তো কাৰণ পিছত লাগি দিলে নিজৰ মানুহ খাবলৈ ভাল হ'ব। এনেই মাটিকেইটা পৰি আছে এতিয়া আৰু ইমান কৰিব নালাগে। তো আজি বেয়া ঠগন খাই আছোঁ। কেলৈ খাই আছোঁ ক'বলৈ গ'লে মানে গাহৰি এটা বিক্ৰী কৰিম বুলি ভাবি আছিলোঁ। তো গাহৰিটো এতিয়ালৈকে বেপাৰী অহাই নাই, আহিম গৈ পিনি এতিয়ালৈকে অহাই নাই। তো তাকো চাওঁ, আৰু এইপিনে চুমনি বাৰীত বোলে এটা বস্তু তাত কাণ এটা হ'ল বুলি কৈছে। তো কি কাণ নহয়। তো গাইজ এতিয়া হঠাৎ কথা এটা হৈ গ'ল, মোৰ গাহৰিটো বোলে বেপাৰী আহিছিলে চাবলৈ। তো তাকে মই গাহৰিটো চাই লৈছোঁ একবাৰ, বোলে দামটো কৈছে বোলে 13,000 দিব বোলে। মই চাওঁচোন, মইতো ইমান দিন চোৱা নাই গাহৰিকেইটা কিমান দাম হৈছে। গাহৰিটো মই কিনি দিয়া আছিলে যেতিয়া বাহিৰত আছিলোঁ, কাম কৰি আছিলোঁ। তো সেই পথাৰৰ মাজত এৰাল থৈ দিছে বোলে সেই 3টা গাহৰি। তো চাই লওঁ কি হয়।
গাহৰিকেইটা কেনেকৈ উৎপাত কৰিছে চা বাবা যিহেতু খুঁটিকেইটা খুলি দিব লাগিব খুঁটিকেইটা খুলি দিলে মানে তই পলা আৰু এইটো গাহৰি 13,000 দিয়াটো কম হৈছে মিনিমাম 15,000 পাবই লাগিব ন তো গাইজ 15,000 পালেহে দিম আৰু বেপাৰী মানুহ আপুনি চালেও মনত থ'ব মই 15,000 বিক্ৰী কৰিম আৰু আপুনি ইমান ডাঙৰ গাহৰিটোত কি 13,000 দিছে যে তো এই গাঁৱৰ জীৱন কেলা তো গাইজ মই গাহৰিটো কৰি লওঁ ৰ'ব তো গাইজ গাহৰিকেইটা পলাইবৰ আগত আমি অকণমান পলাই লওঁ নহ'লে বেলেগৰ ঘৰত সোমাই থাকিবগৈ কিয় চিন্তা কৰিছে কি সৈতো পালেগৈ চাওক দানা দিছোঁ চাওক এইটো গাহৰি বোলে 13,000 ঐ অসদে